কথমপি কৃষ্ণ রস রণে রজাই পাইল তো পাশে গাওয়াত কৃষ্ণ হাতে মলসিয়া সখু চিত্ত থির কৰি অকৃষ্ণৰ বিৰহ বহ্নিতহে দেহা প্ৰাণ কানন্তে দিলন্ত বিদুৰত সমীৰ কিবা কথা সোধা সখী দেখো অন্ধকার কৃষ্ণ সূর্যস্ত গইল প্রাণ যে আমার কালসর্পে গাখিলে কৌশিদ সকল কিবা কহিব সখী আমার সুন্দৰভাৱে পদৰ কথাখিনি ওলাই গৈছে গুৰুসকল। কাৰণ ভাগৱতৰ শ্ৰৱণ শক্তিটো বেছি শক্তি বুলি কোৱা হয় আৰু কীৰ্তন শক্তিটো ধৰক মানে বেছি বুলি কোৱা হয়। কাৰণ আমি হয়তো কীৰ্তন বা আমি যাওঁতে হয়তো ইয়াতে কুটি মিচুটি হ'ব পাৰে দেই গুৰুসকল, আপোনালোকৰ ওচৰত আমি ক্ষমা পাতিছোঁ। কাৰণ শ্ৰৱণ কৰিলে গোটেইখিনি কথা মানে একদম ওলাই যায়। ক'ত কুটি নাটি হেৰাইছে, ক'ত খুটি নাটিটো হেৰাইছে ওলাই যায়, নহয় জানো বাৰু? এতিয়া ক'লে গুৰুসকল যে শোক নিগদতি শুনা নিপ পৰীক্ষিত এহিমতে আশা যেবে উদ্ধৱ তহিত। গতিকে সেই পৰীক্ষিত মই আগলৈকে নাযাওঁ, আপোনালোকে কথাখিনি প্ৰায় জানেই যে ইমান এজন সুন্দৰ ন্যায় নীতি আচৰণ পালন কৰি যি পৰীক্ষিত ৰজাৰে নিজৰ ককায়েকে বিশ্বাস কৰি ৰাজসিংহাসন এৰি দি গৈছিল। কাক দিছিলে? অথচ পৰীক্ষিতক দিছিল, নহয় জানো গুৰু? যে পৰীক্ষিতক ৰাজসিংহাসন দিয়াৰ পিছত যেতিয়া সেই ধৰ্ম আৰু পৃথিৱীৰ ধৰ্ম যিটো গৰু বগা গৰু, এই ধৰ্ম গৰুটোক যেতিয়া ধৰ্ম বিনষ্ট কৰিবৰ কাৰণে যেতিয়া কৰিলে, যেতিয়া টঙনিয়াই যেতিয়া বাকী থকা ভৰিখনো যেতিয়া ভাগিবলৈ যত্ন কৰিলে, এতিয়া যত্ন কৰাৰ পিছত ইতিপূৰ্বে পৰীক্ষিত ওলাই গ'ল। এতিয়া পৰীক্ষিত ওলাই যোৱাৰ লগে লগে তেতিয়া ক'লে যে তুমি কোন? বোলে মই কলি, কাৰণ যিহেতুকে মোৰ কলি ৰাজ্য মোৰ আৰম্ভ হৈছে। গতিকে তুমি পৰীক্ষিত ৰজা, তুমি সঁচাকৈ বৰ ধাৰ্মিক বা ধাৰ্মিক ৰজা, কিন্তু তুমি যিমান দিন তুমি প্ৰজাসকলক পিতৃ মাতৃ ভাই ভনীৰ দৰে তুমি পালন কৰিছা, কিন্তু মই তোমাক সঁচাকৈ শলাগ ল'ব লাগিব পৰীক্ষিত। কিন্তু এতিয়া মই তোমাৰ দিনবোৰ লাহে লাহে উকলি গৈছে আৰু মোৰ ৰাজত্ব আহিছে। এতিয়া ক'লে শুনা কলি, কাৰণ যিহেতুকে এইখন ৰাজ্য মোৰ, এই প্ৰজাসকল মোৰ, প্ৰজাসকলক মই কেনেকৈ সুন্দৰভাৱে মই আনন্দ দিব পাৰোঁ তাৰ দায়িত্ব মোৰ। গতিকে যদি তুমি দম্ভ অহংকাৰ কৰা, তেতিয়াহ'লে মোৰ হাতত দেখিছা শৰ আৰু ধনু লগত তৰোৱাল। গতিকে এই তৰোৱালে তোমাক লগে লগেই শিৰচ্ছেদ কৰি দিম। এই বুলি কোৱাৰ লগে লগেই পৰীক্ষিতৰ ওচৰত কলি আহি শৰণ। এতিয়া শৰণ লোৱাৰ লগে লগে মই অকণমান আগবাঢ়ি তেতিয়া আগটো উলিয়াই দিছোঁ দেই গুৰুসকল। এতিয়া শৰণ ল'লে, এতিয়া শৰণ লোৱাৰ লগে লগে তেতিয়া কলিয়ে সুধিছিল যে সেই পৰীক্ষিত ৰজা, তুমিতো বৰ ধাৰ্মিক আৰু তুমি মোৰ গুৰু হ'লা আৰু মই তোমাৰ শিষ্য হ'লোঁ। গতিকে গুৰুৰে শিষ্যক উপকাৰ কৰাটো দায়িত্ব, বা শিষ্যক গুৰুজনাই ভাল পথ দেখুৱাই দিয়াটো দায়িত্ব। গতিকে আপুনি এতিয়া মোক এনেকুৱা এটা দায়িত্ব দিয়ক, যিহেতুকে মোৰ পৰিয়ালটো যাতে শান্তি সুখেৰে যাতে থাকিব তোমাৰ ৰাজ্যত পাৰে, হয়নে গুৰুসকল? তেতিয়া তোমাক বোলে কি লাগে? বোলে মোক তেতিয়া 4খন ঠাই লাগে, হয় নেকি? বোলে অঁ। তেতিয়া এই 4টা ঠাই দিলে তুমি থাকিব পাৰিবা? বোলে পাৰিম। তেতিয়াহ'লে যোৱা, মই তোমাক এনেকুৱা এটা ঠাই দিলোঁ য'ত মদৰ খেলা বাঢ়ি থাকে, আৰু এনেকুৱা এটা ঠাই দিলোঁ য'ত বেইছা নাৰী থাকে, এনেকুৱা এটা ঠাই দিলোঁ য'ত পাহা খেল খেলে, এনেকুৱা এটা ঠাই দিলোঁ য'ত তোমাৰ মাটি সীমাত দিলোঁ, হয়নে গুৰুসকল?
এই চাৰিটা দিয়াৰ পিছত তেতিয়া ক'লে যে প্ৰভু যে এই চাৰিখন ঠাই মোৰ কোনো পৰিয়ালবৰ্গতো মই থাকিব নোৱাৰিম শান্তিৰে, গতিকে আৰু এটা জেগাত দিওঁ, আৰু এটা জেগাত লাগে বোলে, আৰু এটা জেগাত যে আৰু এটা জেগাত যদি তোমাক দিব লাগে তুমি নিশ্চিত বহল ঠাই মই তোমাক দি দিলোঁ, বোলে ক'ত দিলে প্ৰভু, বোলে তোমাক সোণত দি দিলোঁ। কৃষ্ণ তেওঁ সোণত দি দিলে। যে পৰীক্ষিতৰ এনেকুৱা এটা ভাৱ নাছিলে যে মনত যে যিহেতুকে মোৰ মুকুটটোৱে সোণৰ, গতিকে সোণত যদি মই কলিক ঠাই দিম তেতিয়াহ'লে নিজৰ বিপদটো মই নিজে মাতি অনা হ'ব। যে এই বুলি যেতিয়া সোণত ঠাই দিলে, যে সোণত ঠাই দিয়াৰ লগে লগে মই আৰু সিফালে আগবাঢ়ি নাযাওঁ, কাৰণ সেই সোণটোৰ যিটো মুকুট পিন্ধি যেতিয়া তেওঁ প্ৰভু স্বীকাৰলৈ গৈছিল, আচলতে সেই যুধিষ্ঠিৰে দিয়া মুকুটটো থৈ তেওঁ মানে জৰাসন্ধক যিটো বধ কৰিছিল, জৰাসন্ধক ভীমে বধ কৰা মুকুটটোহে তেওঁ সেইদিনাখন পিন্ধি লৈছিল, নহয় জানো বাৰু? সেই মুকুটটো পিন্ধি যেতিয়া তেওঁ চিকাৰলৈ গ'ল, তেওঁ চিকাৰলৈ যোৱাৰ লগে লগে কলি উঠাৰ লগে লগে তেওঁ চিকাৰৰ মাজত ঘূৰি ফুৰোঁতে তেওঁ তৃষ্ণা বাঢ়িল। তৃষ্ণা বঢ়াৰ লগে লগে তেওঁ ওখৰ ঠাই এটুকুৰাত চালে যে মই পানী ক'ত পাওঁ, মোৰ কণ্ঠ উঠাই গৈছে। তেতিয়া দেখিলে যে এটা হাবিৰ মাজত এটা বজাৰ ঘৰ কিনাৰত এজন মানুহ বহি আছে। সেই এজন মানুহ বহি থকাৰ ওচৰলৈ আহিল, যে অহাৰ লগে লগে শ্ৰমিক ঋষি চিনি পালে, মানে ঋষি বুলি চিনি পালে। পাই তেতিয়া ক'লে, হে ঋষি, মোৰ তৃষ্ণাত আঁতৰ হৈ গৈছে, গতিকে আপুনি পানী দিয়ক। যে পানী নিদিলে, পানী নিদিয়াত পৰীক্ষিতে খঙত উত্তাল হয় মৰা সাপ আদায় দি তেওঁ গুচি গ'ল। তেওঁৰ পুতক চিংগি মুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তেওঁলোকে দমন কৰিব। এতিয়া এই কথাটো এতিয়া ইয়াত আহিছে বন্ধুসকল। গতিকে শুনা পৰীক্ষিত, মই তোমাক এতিয়া এনেকুৱা এটা কথা ক'ম য'ত দুৰ্যোধনৰ কথা বিদুৰে সহ্য কৰিব নোৱাৰি তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগে আগে তেওঁ তীৰ্থ ভ্ৰমণ কৰিবলৈ আহিছিল। আৰু আনহাতে উদ্ধৱ বাবেও মানে তেওঁ কৃষ্ণৰ কথা চিন্তা কৰি আহি থাকোঁতে যমুনা নদীৰ পাৰত বিদুৰ আৰু উদ্ধৱৰ মাজত লগ পোৱা পৰি হৈ গ'ল। বিদুৰ আৰু উদ্ধৱৰ মাজত লগ পোৱা পৰি হোৱাৰ পিছত তেওঁ কৃষ্ণৰ কথা গুণ গাই থকাৰ পিছত এতিয়া ক'লে, আমাৰ পদলৈ যেতিয়া আহিছে যে তেজীয়া নিশাস আঁকি কৃষ্ণক সুমৰি হাতে মলচিয়া চকু চিতথিৰ কৰি, কাৰণ কৃষ্ণ কথা কৈ চকু ভাল তেওঁলোকে মলচি কেৱল কান্দি প্ৰভু ভগৱন্তৰ উপাসনা কৰি আছে। প্ৰভু ভগৱন্তৰ উপাসনা কৰি থাকোঁতে তেওঁলোক দুয়োজনৰ এনেকুৱা এটা মিত্ৰতাৰ সম্বন্ধ হৈ গ'ল, য'ত যেনেকৈ উদ্ধৱ যেনেকৈ কৃষ্ণৰ লগত সখী সম্বন্ধৰ বা বন্ধুৰ সম্বন্ধৰ আছিল, যে মানে বিদুৰৰ লগতো তেনেকুৱা সম্বন্ধ কৰি তেওঁলোক তাতেই কৃষ্ণ কথা কৈ তেওঁলোকে ভগৱন্তৰ কথা পাতি আছে। পাতি থকাৰ অৱস্থাত তেতিয়া ক'লে যে কালন্তে দিলন্ত বিদুৰক সমিধান, গতিকে তুমি নাকান্দিবা। উদ্ধৱে দিলে বিদুৰক, সেই বিদুবা তুমি নাকান্দিবা। গতিকে প্ৰভু ভগৱন্তৰ যি লীলা, এই অনন্ত মহিমা নোপোৱা লীলা, গতিকে এই লীলাখন আমি আৰু দুইজনে অলপ আলোচনা কৰোঁ বুলি আমাৰ পিছত থাকিলৈ আহি আছে কৃষ্ণ। ব্ৰহ্মাহৰে নপান্ত খাত সেবিকা ধ্যানত নপান্ত মহাযোগী জনে জাত কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ নাৰায়ণ এই মাথে সেৱা কৰি আছিল চৰণ অৰাম কিবাপে বঞ্চিত ভৈলো বিৰম্বিলে বিধি হাতত হৰাইল যেন প্ৰভু নৱনিধি অৰাম মোৰ মহা অভাগ্য কি কহিব সখী এহি বুলি উদ্ধৱে কান্দন্ত মকমকি। দুইজন ভকত লগ পোৱাৰ লগে লগে সুমধুৰ মধুৰে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন এনেভাৱে প্ৰকাশ কৰিবলৈ বিচাৰিছে।
যে উদ্ভৱে বিদুৰক কৈছে যে এই বিদুৰ তে আপুনি এটা কথা লক্ষ্য কৰক, যিজন ন্যায়কাৰ ভগৱন্তক সেইজনক দৰ্শন কোনে কোনে নাপায় তোমাক শুনাচোন বোলে কওকচোন বা যে কৈছে ব্ৰহ্মা হৰে নপান্ত সাক্ষাতে খেলিবাক ধ্যানতো নপান্ত মহা যোগীজনে যাব। যিজন অনন্ত অচৈত্যৰ শক্তি ভগৱন্তৰ তেওঁ ন্যায়কাৰূপে যিজন গুৰুভাৱত লৈ আছে যে সেইজন প্ৰভু ভগৱন্তক শৰ দিন শৰ বছৰ ব্ৰহ্মাই আৰু হয়েও তেওঁলোকক দৰ্শন কৰিব পৰা নাই। আৰু শুনা যে যিসকল মহা সাধু যোগী, এই সাধু যোগীসকলে কিন্তু সেই জ্যোতিষময় ব্ৰহ্ম আসন প্ৰাণায়ামৰ জৰিয়তে যেতিয়া তেওঁ হৃদয় স্তমনত যেতিয়া ভগৱন্তক লগ পোৱাৰ যি ব্যৱস্থাৰ দ্বাৰাই তেওঁলোক সাধন কৰিছিল যে সেই সকলোৱে ভগৱন্তক লগ পোৱাটো কঠিন যে তেনে ভগৱতক তেনে প্ৰভু মানে আমি দুইজনৰ আলোচনা তেতিয়া প্ৰভুসকল এইটো বুজাইছে যে চাওক ভাইকে ভাতক ভাতে খাই ভাইকেহে ভকতক ভকতে পায় আৰু ভাইকেহে পৰক কৰে পাব পাৰে দে গুৰুসকল। গতিকে এতিয়া দুইজন মহামিলন হৈছে যে ভগৱন্তই যেতিয়া ভগৱন্তক কৃপা কৰিছে সেই বিদুৰ সেই উদ্ধৱ, গতিকে ভগৱন্তৰ কৃপাৰ দ্বাৰাহে আজি আমি দুইজন ভকতক লগ পোৱাৰ এটা ব্যৱস্থা কৰিছে এক বছৰ। গতিকে প্ৰভু ভগৱন্তই যদি দুইজনকে লগ পোৱাৰ ব্যৱস্থা কৰিছে তেতিয়াহ'লে আমি গুণময় কথাখিনি এৰি সাংসাৰিক জীৱনৰ কথাখিনি এৰি গতিকে আমি দুইজনে কৃষ্ণৰ কথা পতাটোৱে আমাৰ ভাল। এইটো আমাক ভকতলৈ আনিছে। এইকাৰণে কেতিয়াবা যদি আমি ভকতে বাটে পথাৰত যদি আমি লগ পাওঁ তেতিয়া আমি কি কৰোঁ, কৃষ্ণৰ কিবা আমি ভকতে লগ পাওঁ তেতিয়া কৈছোঁ বা ভাল দিয়ক ভাল দিয়ক আপোনাৰ বোলে ভাল দিয়ক এতিয়া ভাল আপোনাৰ সকলো ঘৰখনৰ ভাল বোলে সকলো ভাল দিয়ক, কাৰণ সকলো ভাল বুলি কোৱাৰ লগে লগে তেওঁ ল'ৰাকেইটা কোনো নকৰা থাকিব কৃষ্ণ। হয় 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 তাকেতো আমি আনি আছোঁ দেই বাৰু তাকে আনি আছোঁ। গতিকে চাওঁ যে আমি এতিয়া কি কৰোঁ, ভকতে লগ পালে ভগৱন্তৰ কথা পাতিব লাগে, কিন্তু ভকতে লগ পোৱাৰ পিছত আমি ঘৰুৱা কথাহে পাতি থাকোঁ কৃষ্ণ। এতিয়া ঘৰুৱা যেতিয়া কথা পাতি থাকোঁ তেতিয়া ভগৱন্তই ক'বলৈ দেখ হে লক্ষী মানে প্ৰভু দেখাচোন এই দুজন মোৰ পৰম ভক্ত, এই দুজন পৰম ভক্তক মই লগ লগাই দিলোঁ মোৰ কথা পাতিব বুলি মোৰ কথা এইবিলাক তেওঁলোকে নিজৰ ঘৰখনৰ কথাহে পাতি আছে। তে ভগৱন্তই লক্ষীক কৈছে চোৱা লক্ষী, কিন্তু এই ভকতক মোৰ ভকত বুলি কেনেকৈ ক'ম বাৰু তুমি চোৱাচোন, কিমান ভাগ্য মই ভকতক লগ পাইছোঁ। গতিকে আমি যদি এই পাৰ্থিৱৰ জগততে যদি আমি আকৌ বিচাৰি চাওঁ আমাৰ বাপজনাৰ কথা মতে তেতিয়াহ'লে আমি যে ভগৱন্তক যদি হয়ও নাপায়, যদি আপোনাৰ মহা যুগক সাধনবিলাকেও যদি ভগৱন্তক নাপায় তেতিয়াহ'লে আমি সৰ্বসাধাৰণ মানুহখিনিয়ে ভগৱানক ক'ত লগ পাম নহয় জানে। তেতিয়া কৈছে আপোনাৰ এই যে আমাৰ ভাগৱতৰতো ইয়াতে ওলাবগৈ কথাখিনি, আমি বাৰু তালৈ নাযাওঁ, যে ভকত যদি একান্ত ভকত হয় পৰম পিতা ভগৱন্তৰ যদি তেওঁ ন্যায়কাৰে যদি সেৱক হৈছে তে ন্যায়কাৰ সেৱকক ভগৱন্তই কৈছে সমস্ত প্ৰাণীতে আসময় হৰি সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি কৰি কৃষ্ণ, হয়নে বাৰু? যদি আমি একান্ত ভকত হৈছোঁ তে একান্ত ভকত হোৱাৰ লগে লগে এই ভগৱন্তৰ ভকতসকললৈ এটা বাণী আনিছে যে সমস্ত প্ৰাণীতে মই আছোঁ হৰি সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি নৰক যদি কোনোবাই যদি ভগৱান তুল্য হিচাপে যদি কোনোবাই সেৱা কৰিব পাৰিছে, ভগৱন্তই সৃষ্টি কৰা জীৱসমূহক সৰু ল'ৰা ছোৱালীক যদি কোনোবাই মৰম কৰিব পাৰিছে, আৰু যদি ভগৱন্তই সৃষ্টি কৰা কোনোবাই অসুবৃত্তি ভকতক যদি
শাস্ত্ৰৰ জ্ঞানৰ মাধ্যমেৰে যদি তেওঁ ইচ্ছামুখী কৰিব পাৰিছে তেতিয়াহ'লে সেইজনে ভগৱান হৈ আছে কৃষ্ণ, সেইজনে ভগৱান কৃষ্ণ হ'ব হৈছে। ঠিক আছে। কৃষ্ণ তত পায়া লাগো একেলগে কৰে সবে সৰল ভোজন ঈশ্বৰ লিয়া নজান নীলায়ে পূজন এ হৰিয়ে রতয়াসি লন্ত ধর মরছে যেন ভুলেতে এক জন সেই মতে মনে মানিলে কইতে জ্ঞাতিয়ে কৃষ্ণ সুন্দৰ কথাখিনি পদৰ মাধ্যমে উল্লেখ কৰি গৈ আছে গুৰুসকল, যে দুইজনৰ মাজত দুখ স্বীকাৰ কৰি প্ৰভু ভগৱানৰ গুণৰ কীৰ্তন কৰি কৰি তেওঁলোক গাই গাই অস্থিৰ হৈ তেওঁলোক সেই বাৰীতে নতুন হৈ কান্দি কান্দি তেওঁলোক অৱস্থা হয়। তেতিয়া ক'লে যে সেই বিদুৰ বা ভগৱন্তক মই যেতিয়া সাক্ষাৎ যেতিয়া দৰ্শন পাই আছিলোঁ তেতিয়া মই নৱনিধি লাভ কৰিছিলোঁ, হয়নে? ভগৱন্তক যেতিয়া মই সাক্ষাৎ দৰ্শন কৰিছিলোঁ তেতিয়া মই নৱনিধি লাভ কৰিছিলোঁ। ভকতেকে খবৰবিধি নামেহে নৱনিধি। গতিকে মই 9টা নিধি যাৰ হাতত আছে সেই 9টা, তাৰমানে নৱবিধ ভকত, গতিকে যাৰ 9টা নিধি যাৰ হাতত আছিল সেইজনৰে মই বন্ধু হৈ আছিলোঁ। আজি তেওঁ বিৰূপ হৈ যোৱাৰ এটা অৱস্থাৰে সেইটোকে আজি মই অকল হৈ আছোঁ। মই যে কেনেকৈ জীৱনটো মই জীৱন যাপন কৰিম তাৰ বাবে মই চিন্তিত হৈ আজি তোমাৰ নিচিনা এজন হৰিভক্তক লগ পাই মই অলপ মোৰ দেহটোৰ শান্তিৰ মাজলৈ আহি আছোঁ। তেতিয়া ক'লে যে আৰু এটা কথা মই বিদুৰবাক মই তোমাক কওঁ যে কওকচোন, যে এনে ভাগ্য বহু ভাগ্যমূৰত যাদৱপুৰৰ জাতি ভগৱন্তৰ জন্ম হৈ তেওঁলোক ইমান সৌভাগ্য দ্বাৰা ভগৱন্তক লগ পাইছে। কিন্তু লগ পালে হ'ব কি, যিটো আচৰণ, যিটো নীতি, যিটো ব্যৱহাৰ, এই আচৰণ নীতি ব্যৱহাৰটো শূন্য হৈ যোৱাৰে হেতুকে আজি কৃষ্ণই নিজে সিদ্ধান্ত লৈছে যে মই বৈকুণ্ঠলৈ নোযোৱাৰ আগত এওঁলোকক ধ্বংস কৰি যাব লাগিব। কিয়? যদি এওঁলোকক যদি মই ধ্বংস কৰি নাযাওঁ তেতিয়াহ'লে মই যিমানখিনি সুনাম অৰ্জন কৰি আহিছিলোঁ, পুতলা পৰা বধ কৰাৰ পৰা ইত্যাদি কৰি মানে যিমান অসুৰ দৈত্যৰ দানৱক মই বধ কৰি আহিছিলোঁ, আহি মই যিসকল সাধু শান্তি দিছিলোঁ, যিসকল সাধুৰে মোৰ নাম লৈ শান্তি পৰিৱেশেৰে গৃহ ধৰ্ম পালন কৰি আছিল, এইসকলক ভ্ৰষ্টাচাৰ কৰিব মোৰ বংশধৰে। গতিকে আৰু মোৰ সুনাম নাশ কৰি দিব। গতিকে এওঁলোকক মই নোযোৱাৰ আগতে মই ধ্বংস কৰিব লাগিব।
এই তত্ত্বটো আমাক এনেধৰণে দিছে গুৰুসকল বা সমস্ত ভাগৱতৰ পদৰ মাধ্যমে আমি বহুত হিচাপ কৰি আমি বা বহুত কথাই আমি আলোচনা কৰিব যে এইকাৰণে যদি পিতৃ পিতামহসকলে যদি ভাল কাম কৰি থৈ গৈছে, দেশৰ উন্নতি কাম কৰি গৈছে, গাঁৱৰ উন্নতি কাম কৰিছে, সমাজ নীতি কাম কৰিছে, সমাজৰ যিকোনো কামত তেওঁ আগ্ৰহ দি উঠি সমাজখনক আগুৱাই নিয়াৰ এটা যত্ন কৰিছে, যেনে ব্যক্তি এজনৰ যদি পুত্ৰ জন্ম হৈ যদি তেওঁ আসুৰিক হয়, তেতিয়াহ'লে পিতৃৰ যিমানখিনি গুণাগুণ আছিল সমস্ত গুণাগুণ শেষ হৈ যাব। শেষ হৈ যাব। এইকাৰণে পিতৃৰ গুণাগুণ মাতৃৰ গুণাগুণবোৰ শেষ হৈ যাব নাপাওঁতে আমি নিজৰ সন্তানসকলক ভাগৱতৰ জৰিয়তে আজি বিদুৰে যেনেকৈ প্ৰভু ভগৱন্তক ধীৰাই ধীৰাই যেনেকৈ মাটিত বাগৰি বাগৰি বালিত বাগৰি বাগৰি যেনেকৈ কান্দি কান্দি ভগৱন্তক বিচাৰিছে, তদ্ৰুপ আমি বৃহৎ ধৰ্মৰ মাজত পিতৃ মাতৃৰ সূৰ্য কল্যাণ আমি ভালে ৰাখিবলৈ আমি অভিভাৱক পিতৃ মাতৃসকলে উঠি অহা নৱপ্ৰজন্মক কিন্তু জ্ঞান দিব লাগিব। আৰু যদি মই ভকত হৈ পেলাই যদি গুৰুমুখী হৈ পেলাই যদি মই দেশৰ উন্নতিৰ কাৰণে ৰাইজৰ উন্নতিৰ কাৰণে যদি মই কৰ্ম কৰাৰ পিছত যদি মোৰ সন্তানবিলাক যদি বিবিচাৰ হৈ যায়, মোৰ সন্তানবিলাক যদি নাস্তিক হয়, তেতিয়াহ'লে বাপকৰ যি পুৰণা সমস্তৰ শেষ। কিন্তু ভাগৱত শুনিলে নহ'ব, কিন্তু মোৰ ঘৰখন সংস্কাৰ কৰিব লাগিব, মোৰ ঘৰখন হৰিমুখী কৰিব লাগিব। যদি মোৰ ঘৰখন যদি হৰিমুখী নহয়, মোৰ ঘৰখন যদি সংস্কাৰ নহয়, তেতিয়াহ'লে আঠি এটা গ'লে যদি চোতালত খাৰ হৈ যদি বহি চোতালত খাৰ হৈ থাকিব লগা হয়, আসন যদি নাপায়, তেতিয়াহ'লে ক'ব অকণমান ভকতক গ'লে গ'লোঁ, এবেলা চোতালত খাৰ হৈ থাকিলোঁ ব বুলি নক'লে, গতিকে তেওঁলোকৰ ঘৰত মই আৰু কোনো নেযাওঁ, আপোনালোকে যাওঁ। এই বস্তু বিনাশ কৰিবৰ কাৰণে আজি উদ্ধৱক আৰু বিদুৰক দুয়োজনকে লগ লগাই দি আজি ভাগৱতত সুন্দৰভাৱে আমাক আজি জনসমাজত ভকতক প্ৰকাশ কৰি শিকিছে। ভূষণ আৰু ভূষণ ৰম অংগছয় যাক দেখি হৰিহুন্ত আপুনি বিস্ময় আপুণ্য প্ৰাণিক দিয়া অল্প দৰিখন লগতে নীলন্ত যেন লোকৰ লোচন দেখিও কৃষ্ণৰ কেনা ধৰ্ম বিৰংগন বসুদেৱ গৃহতৱ জৰুতপন যাৰ কটাক্ষতে হুৱে জগত বিনাশ কংস ভয়ে তেন্তে গকুলত লৈ নাবাহ। যে সাগৰৰ লগত তুলনা কৰিছে যে সাগৰত যেতিয়া পৰম পিতা ভগৱন্ত অনন্ত শয্যাত তেওঁ শয়ন কৰি আছিল, সেই অনন্ত শয্যাত শয়ন কৰি থকাৰ অৱস্থাত যেতিয়া সেই তাত থকাৰ মাছ মঙহবোৰে যেতিয়া দেখিছে যে এজন সুন্দৰ এজন ইয়াত সৰ্পৰ তলত তেওঁ শয়ন কৰি আছে, গতিকে এইজন কোন? তাৰে এজনে কৈছে এইজন কোনো নহয়, আমাৰে লগত তেওঁ, আমাৰ লগতে তেওঁ আছে, গতিকে আমাৰে সংগী। গতিকে এই মাছ মঙহবিলাকেও কি কৰিলে যে প্ৰভু ভগৱন্তক নিজৰ সংগী কৰিব লাগে। আজি যদি সেই সাগৰত থকা মাছ মঙহবিলাকেও যদি ঈশ্বৰক যদি সংগী কৰি ল'ব পাৰে, তেতিয়াহ'লে আমি মানুহ হৈ ঈশ্বৰৰ লগত আমি সম্বন্ধ ঘটাব কিয় নোৱাৰা হৈ আছে? এটা ডাঙৰ কথা। আজি অমাত জন্তুৱে যদি তেওঁ ভগৱন্তক চিনি পাইছে, তেওঁ নিজৰ সংগ কৰি লৈছে, তেতিয়াহ'লে আমি ক'ব পাৰোঁ, মাতিব পাৰোঁ, যাব পাৰোঁ, খাব পাৰোঁ, ফুৰিব পাৰোঁ। এনে পাঁচটাৰো গুণৰ গুণাতীত হৈ আমি এটা নৰশ্ৰেষ্ঠৰ জীৱ পাই যে ভগৱন্তৰ লগত তেতিয়াহ'লে আমি সম্বন্ধ কৰিব নোৱাৰা কাৰণ একো নাই। এই কথাখিনি পাতি থকাৰ অৱস্থাত তেতিয়া বিদুৰে প্ৰশ্ন কৰিছে উদ্ধৱক যে সঁচা এটা কথা ক'ব যে কওকচোন, যে আপুনি ইমান গুণান কীৰ্তন যে ভগৱন্তৰ কথা কৈছে, ভগৱন্তৰ অসীম শক্তি
যাৰ শক্তিত বিশ্বৰ দৰবাৰ ভাগি আহিলেও প্ৰভু ভগৱন্তক হে কৰিব নোৱাৰে। যে তেনে ভগৱন্তনো তেতিয়াহ'লে কংস ভয়ত কিয়নো তেওঁ গুগললৈ গুচি গ'লগৈ? প্ৰশ্ন কৰিছে, হয়নে প্ৰভুসকল? প্ৰশ্ন কৰিছে যে ইমান অসীম যদি শক্তিশালী, তেতিয়াহ'লে তেওঁ জন্ম হৈয়ে মাতৃস্তন খাব নোপোৱাকৈ তেতিয়াহ'লে তেওঁ গুকুললৈ কিয় গৈছে? এই কথাখিনি মই বুজি নাপালোঁ। গতিকে এই কথাখিনি মোক বুজাই দিয়কচোন বুলি পেলাই মানে পিছৰ পদটোলৈ আমাক বুজাই দিব। আৰু যদি আমাৰ পিছৰ পদটোলৈ যদি এইখিনি কথা যদি ওলাই নপৰে, তেতিয়াহ'লে আমি আলোচনা কৰি আহিম। তেতিয়া কৃষ্ণ হয় 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 আছে আছে হয় 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 কৃষ্ণ সুন্দৰ প্ৰশ্ন, সুন্দৰ কথা তেখেতে আলোচনা কৰিছে। বাৰু আমি বুলি আপোনালোকক কৈছিলে যে ইমানখিনি আমি পানী নহয়, ভাগৱতটো আমি চাই থাকোঁ, তথাপিতো বাৰু আমি পৰা পৰ্যায়ে আমি আলোচনাহে কৰিম দেই। ইয়াত আমি উত্তৰ দিব পাৰিছোঁ বুলি আমি নাভাবোঁ, আলোচনা কৰিম। আমাৰ টাইমটো আছে আৰু লগতে আমাক সহায় কৰিয়ে থাকিব, গতিকে আপোনালোকেও আমাক সহায় কৰিবই। আচলতে বাৰু এতিয়া চাওক যে সেই প্ৰভু ভগৱন্তৰ এই যুগটোত অনন্ত সজ্জাত নাই, কিয়নো তেওঁ দাপৰৰ যুগ শেষ হোৱাৰ লগে লগে বৃহস্পতিবাৰে তেওঁ বৈকুণ্ঠ যাত্ৰা কৰি দিলে। তেওঁ বৈকুণ্ঠ যাত্ৰা যেতিয়া হৈ গ'ল, তেওঁ হৈ যোৱাৰ পিছত তেওঁ সেই সাগৰৰ মাজত সৰ্প হিচাপে তেওঁ স্থান লোৱা নাই, কিন্তু স্থান লৈ আছে সেই প্ৰভু ভগৱন্ত সৰ্পৰূপে ভাগৱতত। কৃষ্ণ দেই বাৰু ভাগৱতত তেওঁ শৰণ লৈ আছে, কাৰণ বাংময় ৰূপে প্ৰভু ভগৱন্তৰ তেওঁ এই ভাগৱতত শৰণ লৈ আছে। এইকাৰণে আমি এই ভাগৱতক বজাৰত যেনেভাৱে ব্যৱহাৰ নকৰক, দোকানীয়ে যেনেভাৱে নাৰাখক, আমাৰ তাত ক'ব লগা নাই, কিন্তু ভকতৰ হাতত পোৱাৰ লগে লগে ইয়াক আমি সংস্কাৰ কৰি লোৱা হয়, কৃষ্ণ পবিত্ৰ কৰি লোৱা হয়। এতিয়া পবিত্ৰ কৰি লৈ যেতিয়া আমি ধূপ ধূনা জ্বলাই আমি তাক নিয়মে নীতিৰে প্ৰভু ভগৱন্তৰ এই অনন্তৰ শয্যাখনত থকাৰ প্ৰভু ভগৱন্তৰ যি নাম, এই নামভাগ আমি প্ৰকাশ কৰা যায় নিয়মে নীতিৰে। এইটো আমাৰ বাপজনাৰ কথা। আৰু যদি আমি চাওঁ যে অনন্তৰ শয্যাত এজন ভকতে শুই থাকিব পাৰে, কৃষ্ণ আকৌ এইটোলৈ মই আহিছোঁ। গতিকে আমাৰ দুখন শয্যা আছে, এখন শয্যা হ'ল ফুলৰ শয্যা আৰু এখন শয্যা আছে অনন্ত শয্যা, কৃষ্ণ যিয়ে পৰম প্ৰভু ভগৱন্ত অচিন্ত তেজৰ লগত বিলীন হৈ থকাৰ যি তত্ত্ব, তেজৰ লগত বিলীন হৈ থকাৰ তত্ত্ব কৃষ্ণ আৰু জ্যোতিষ্ময় জ্যোতিৰূপী পৰম ব্ৰহ্ম যে উপাসনাৰ দ্বাৰাই প্ৰভু ভগৱন্তৰ লগত আশ্ৰয় কৰিব পাৰিছে, দৰ্শন কৰিব পাৰিছে, সেইজনে সদায় তেওঁ অনন্ত শয্যাত শুই থাকিব, কৃষ্ণ হৈছে বাৰু সেইজনক কৈছে অনন্ত শয্যাত শুই থাকিব। আমি কি কৈছোঁ জানেনে? সদায় আমি বিষয় মানে ফুলৰ শয্যাত বিষয় শয্যাতে শয়ন কৰি আছোঁ, কিন্তু অনন্ত শয্যাত আমি শুবই পৰা নাই, কৃষ্ণ বসুদেৱ দৈৱ কি ভুলিলা প্ৰণামী কংস ভয়ে ব্ৰজ তব চিলু গয়াৱা মাতৃমূল মৰখী দুখ
জগত হিলু নেত্র ভরি যেন গতি পাইলে শিশু পালে দে হেন নরজিত গালে নাম গুণ পাহৰিব ইটো দুনাৰ কোন নিদাৰু এই ফাঁকিটোৱে আমাক এনেধৰণে প্ৰকাশ কৰিছিল যে কংস ভৰে বজ্ৰ বনশিলা গয়া আমি। কিন্তু হয়, তুমি যিটো কথা কৈছা শুদ্ধ কথা, কিন্তু মই কংস ভয়ত গোকুললৈ যোৱাটো মোৰ হয়, মই কৈছোঁ। কিন্তু এটা দুটা কাৰণ, বহুকেইটা কাৰণৰ যুগুতাইহে মই সকলোকে শান্তি দিবলৈ মই গোকুললৈ যাব লগা। কাৰণ মানুহৰ জীৱনত ততালিকেই মানুহৰ সুখে আনন্দৰে উপচি পৰে আৰু ততালিকে মানুহৰ দুখৰ উপৰি দুখ। মানুহৰ কোনখিনি সময়ত দুখ আহিব, কোনখিনি সময়ত সুখ আহিব, আমি মানুহে ক'ব নোৱাৰোঁ। এই লিখনি ভাগ আছে এক প্ৰভুৰ। প্ৰভুৱে যদি দয়া কৰে জীৱনটো সুখীপন হ'ব পাৰি, প্ৰভু যদি বিকৃষ্ট হয় তেতিয়াহ'লে জীৱনটো হয়তো দুখতেই অতিবাহিত কৰিব লাগিব। এই কথাখিনি তেতিয়া ক'লে যে চাওক, হে পিতৃ মাতৃ মোৰ সমীৰো দুখৰ, ইহাকেহে কুবৰন্তে মিলে অকুণ্ঠ। গতিকে সেই মাতৃ তুমি মোক জন্ম কৰিছা, কিন্তু জন্ম হোৱাত তোমালোকে মোক 12 বছৰ কাল তপস্যা কৰি মোক পুত্ৰ হিচাপে লাভ কৰাটো তোমালোকৰ কিন্তু সৌভাগ্য আৰু সৌভাগ্যৱান সৌভাগ্যৱতী। কিন্তু মইহে দুৰ্ভাগ্য, পিতৃ মাতৃক যে এৰি যাব লগা হ'ল গোকুললৈ। গতিকে তাৰ বাবে মই আপোনাৰ ওচৰত সময় প্ৰাৰ্থনা মাগিছোঁ, আপুনি পুত্ৰক কৃপা দৃষ্টিৰে চাই যাতে মোক কল্যাণ সাধন কৰিবলৈ দিয়ক মাতৃ, এইবুলি তেওঁ সেই মাতৃক তেওঁ ক্ষমা কৰিছে। গতিকে আমাৰ যে আমি কাৰ পৰা জন্ম পালোঁ, যদি আমাক পিতৃ মাতৃৰে যদি জন্ম নকৰিলেহেঁতেন তেতিয়াহ'লে আমি এইখন পৃথিৱীলৈ কেতিয়াও আমি আহিব নোৱাৰোঁ। গতিকে আমি কৃষ্ণৰে আদৰ্শ দেখুৱাইছে পিতৃ মাতৃক, জন্ম দিয়াৰ পিতৃ মাতৃক কৃষ্ণৰ আদৰ্শ দেখুৱাইছে, মাতৃক ভক্তি কৰিছে, পিতৃক ভক্তি কৰিছে, যাৰ দ্বাৰা মই পৃথিৱীত জন্মগ্ৰহণ কৰিব পাৰিম। তেনে মাতৃৰ পিতৃৰে জন্ম কৰা পুত্ৰৰ পুত্ৰীৰে যদি কেনেবাকৈ ডাঙৰ হৈ অহাৰ লগে লগে মাতৃৰ পিতৃক যদি অপমান কৰে, মাতৃৰ পিতৃক যদি পোহপালন দিব নোৱাৰে, মাতৃৰ পিতৃয়ে দুখত কান্দি কান্দি যদি বৃদ্ধা আশ্ৰমত যদি ভাত খাব লগা হয়, তেতিয়াহ'লে কম বেদনা আহিবনে মাতৃ পিতৃৰ মাজত? কম দুখভাগি হ'বনে? নিজৰ পুত্ৰৰ অত্যাচাৰত 10 দিন গৰ্ভত ৰাখি পুত্ৰ জন্ম কৰাৰ পিছত লাহে লাহে ডাঙৰ হৈ অহাৰ পিছত যদি পিতৃৰ মাতৃক অমান্য কৰি থকাৰ অৱস্থাত যদি কান্দি কান্দি চকু পানী টুকি টুকি যদি বৃদ্ধাৰ আশ্ৰমত ভাত খাব লগা হয়, তেতিয়াহ'লে ভগৱন্তৰে অভিশাপ দিব নালাগে। পিতৃৰ মাতৃৰ অভিশাপত অস্ত হৈ যাব। এই কথাখিনিকে কৃষ্ণই সুন্দৰভাৱে নিজৰ মাতৃক অৱগত কৰিছে, মা আপুনি কেতিয়াও মোক দুখ নিদিব। গতিকে আমাৰ আজি দেশত বহুত দেখিছোঁ, বহুত হৈ আহিছে, ইমান কষ্ট কৰি ঠেলা ঠেলি গাড়ী চলাই ৰিক্সা চলাই ঘৰৰ হাজিৰা কৰি শিক্ষাৰ কাৰণে পিতৃৰ মাতৃয়ে আগবঢ়াই দি
কিমান যে ডাঙৰ কৰিলে, কিমান যে টকা পইচাৰ মালিক বনালে, কিন্তু বনোৱাৰ পিছত হয় জ্ঞান কৰি ধন টকা পইচা উপাৰ্জন কৰি নিজৰ বিয়া বাৰু পাতি পিতৃ মাতৃক ভাঙা ঘৰত পেলাই টাউনে চহৰে বিল্ডিং বনাই পিতৃ মাতৃক বিহু এশ ষাঠি ৰকম মাতিব। ইয়াৰ বেদনা যে আমি যেনেকৈ ইয়াৰ বেদনাৰে যেনেকৈ পিতৃ মাতৃক যি শাস্তি দিছোঁ, এদিন মোৰ পুত্ৰৰ পৰাও সেই শাস্তি মই ভোগ কৰিব লাগিব। গতিকে এনে কাম উঠি অহা নৱপ্ৰজন্মৰে যাতে নকৰে, উঠি অহা নৱপ্ৰজন্মই যাতে পিতৃ মাতৃক ভাল আলু পচন ধৰে, পিতৃ মাতৃৰ পৰা যাতে সেৱা শুশ্ৰূষা কৰে, এই কাৰণেই কিছু ক্ষেত্ৰত ভাগৱতে আমাক সুন্দৰভাৱে উঠি অহা নৱপ্ৰজন্মকো বুজাবলৈ বিচাৰিছে। কিন্তু আমি কি কৰিছোঁ? আমি কালিলৈ গুচি যামগৈ, জনগণ গাম, কিন্তু জনগণ গোৱা মানুহখিনিয়ে কিন্তু আমি ভাগৱতত পঢ়ি অধ্যয়ন কৰি কিন্তু ঈশ্বৰমুখী হৈ আছোঁ। যে সন্তানবিলাকক যে ঈশ্বৰমুখী কৰিলে যে পিতৃ মাতৃৰ আনন্দ আহিব, দেশ শান্তি হ'ব, গাঁও অমংগল গুচি সুমংগল হ'ব, এই কাৰ্যভাগ কিন্তু কেতিয়াও নকৰোঁ। যদি কোনোবা বোৱাৰী যে ভাগৱতলৈ আহিবলৈ ওলাইছে, শিশু ল'ৰা যদি কোনোবাই ভাগৱতলৈ আহিবলৈ বিচাৰিছে, তুমি নালাগে আহে, তুমি ঘৰতে থাকা, আমি ভাগৱতলৈ নাযাবা, তুমি অকথা কৰিবা নহয়, তুমি ঘৰতে থাকা, ৰাখা, আমি ভাগৱতলৈ যাওঁ। কিয় ৰাখিব লাগে? লৈ আহা, শিকক, জানিব লাগে সেইবিলাক ল'ৰা ছোৱালীয়ে। জানিলেহে ভক্তি কথা জানিলেহে আদৰ্শ আহিব, মান সন্মান ইজ্জত বুজি পাব। কিন্তু আমি তেওঁলোকক ঘৰত থৈ আহিছোঁ, কিন্তু আমি ভাগৱত প্ৰেমিক হৈছোঁ, ভাগৱতৰ কথা বহুত জানো, কিন্তু জানিলে হ'ব কি? কিন্তু পুত্ৰৰ পৰা পুত্ৰীৰ পৰা অপমান পাই আছোঁ। গতিকে সেইসকলক জ্ঞানী কৰিব লাগে। যিসকল উঠি অহা নৱপ্ৰজন্ম যদি তেওঁলোকক যদি ভাগৱতী জ্ঞান কৰিব পাৰোঁ, ভাগৱতী যদি কৰিব পাৰোঁ, তেতিয়াহ'লে পিতৃ মাতৃৰ শান্তি পাব বুলি ভাগৱতে সিদ্ধান্ত দিছে। ইহত হকিত চাৰু দৰ্শন হুৱে মহা পাতে কমোচন জোৰাই তনু মন যেন বৰি সেই অমৃত মিলে মহা মুখ্য সিটো শিশুপালে অত্যাচাৰ কৰিছে ভগৱান, কিন্তু শিশুপালৰ মাতৃৰ ওচৰত অথচ সেইবোৰৰ ওচৰত ভগৱন্তই নিৰ্ভৰ কৰিছে যে সেই তুমি নিৰ্ভৰ থাকিবা। তোমাৰ পুত্ৰক হয়, তুমি যিটো পৰীক্ষা কৰিছা, তোমাৰ শিশুপালৰ যিখন 4খন হাত, এই 4খন হাতৰ শিশুপাল জন্ম, যিজনৰ কোলাত 2খন হাত সলনি কৰিব, সেইজনৰ হাততে শিশুপাল মৃত্যু হ'ব। হয়নে প্ৰভু? শিশুপাল মৃত্যু হ'ব। গতিকে বহু দেৱতাৰে শিশুপালক কোলা ল'লে, কিন্তু কাৰো কোলাত কিন্তু শিশুপালৰ হাত সহি নপৰিল। কিন্তু কৃষ্ণৰে কোলা লোৱাৰ লগে লগে 3টা চকুৰ এটা গুচি গ'ল আৰু 2খন হাত সলনি কৰিল। তেতিয়া মাকে জানিলে যে শিশুপাল কৃষ্ণৰ হাতত মৃত্যু হ'ল। হয়নে প্ৰভু? এতিয়া লগে লগেই সেৱা ধৰিলে যে বোপা, মই তোমাৰ ওচৰত বৰ কাতৰ কৰিছোঁ। কিয় কাতৰ কৰিছে জানা কৃষ্ণ? তুমিতো জানা, তুমি নিজেই জন্ম হৈছা দৈৱকী গৰ্ভত, কিমান কষ্ট কৰি তোমাক জন্ম কৰিছে, আৰু ময়ো আজি মোৰ পুত্ৰৰ ময়ো বহু কষ্ট কৰি জন্ম কৰিছোঁ। গতিকে বোপা, মই তোমাৰ চৰণত ধৰিছোঁ, মোৰ পুত্ৰক তুমি কেতিয়ালৈ মৃত্যুদণ্ড নিদিবা। তেতিয়া কৃষ্ণই কৈছিল শপত খাই যে শুনক জগতৰ মাতৃ, মই শিশুপালক 1, 2, 3, 90টা নহয় 99টালৈকে মই সহ্য কৰিম। যেতিয়াই 101টা দায় কৰিব তেতিয়াই মই তেওঁক বধ কৰি দিম। কৃষ্ণ 101টা দায় শিশুপালক বধ কৰিছে, তেনে অহংকাৰীকো বধ কৰিছে। মানে প্ৰভু, গতিকে এইকাৰণে আমি কেতিয়াবা গালি পাওঁ নহয়,
এই কণা কৃষ্ণটোৱে আমাক দেখাই পোৱা নাই আৰু হয়নে বাৰু? ইমান শাস্তি খাই আছোঁ, আমাক সকলোকে লৈ যাব পাৰে, আমাকহে নিবা লৈ এতিয়া বুলি আমি কৃষ্ণক কেতিয়াবা আমি গালি দিওঁ। তেতিয়াও কৃষ্ণ কৈছে হওক দে আকৌ ভকতৰ গালিটো মোৰ কিন্তু মুকুতাহে বুলি কৈছে কৃষ্ণ। ভকতে যেতিয়া মোক গালি দিব তেতিয়াহ'লে তাৰ এটা এটা বোলে মোৰ আপোনাৰ এই মণি মুকুতাহে বুলি কৈছে আপোনাৰ চাওক। তেতিয়া আমি যদি ভকতে যদি কৃষ্ণক গালি দিয়াৰ লগে লগে যদি এটা মুকুতা হয় তেতিয়া আমি যদি ভকতৰ কথা বুলি সহ্য কৰিব নোৱাৰোঁ দেখোন। এতিয়া এইটো আমাৰ বৰ ডাঙৰ কথা। গতিকে তাকো সহ্য কৰিব লাগিব বুলি আজি শাস্ত্ৰভাগে আমাক সুন্দৰভাৱে আনিলে। তেতিয়া আমি শেষলৈ আহিছোঁ বাৰু বন্ধুসকল। এতিয়া ক'লে যে এখন সখিত চাৰু অৰুণৰো চং কৃষ্ণ। তেতিয়া কৈছে আপোনাৰ হেনুৰ কৃষ্ণক যিটো গাইলে গুণ নাম পাহৰিবোৰ ইটো দুনাই কোনো নিদাৰুণ। গতিকে কৃষ্ণৰ যদি আমি অহৰহে তেতিয়া গুণ গাই থাকিম তেতিয়াহ'লে আপোনাৰ আমাৰ দুখ কষ্টৰ বেদনাৰ এইবোৰ আমাৰ পাহৰি। কাৰণ এইটো পাহৰিছোঁ মই পদৰ মাৰ্গৰ পৰা বেলেগলৈ যাব ইচ্ছা নাযাওঁ মই, কাৰণ যিহেতুকে মোৰ ভয়ো লাগিছে আপোনালোকৰ জীৱনত এখন নতুনকৈ আহিছোঁতো মই। এতিয়া ধৰক আপোনাৰ হয়তো আমাৰ ভুলো হৈ যাব পাৰে। গতিকে অকণমান মই বাহিৰলৈ যাব ওলাইছোঁ, আপোনালোকক ধ্যান দিছোঁ। কাৰণ ভয়ত ভগৱান বুলি কৈছে ক'ব হয়নে? ভয়ত ভগৱান। কাৰণ হিৰণ্যকশিপুৰ প্ৰহ্লাদক কিমান শাস্তি দিলে, যিমানে শাস্তি দিলে কিমানে নাম লৈ আছে কৃষ্ণ। যদি আমি ইয়াক পৰ্যবেক্ষণ কৰি চাওঁ তে প্ৰহ্লাদে ইমান ওপৰলৈ কেনেকৈ গ'ল? যদি বাপেকে যদি শাস্তি নিদিয়াহেঁতেন পুতেকে কিন্তু সেই নামতে থাকিলেহেঁতেন আৰু নামত আগবাঢ়িব নোৱাৰে, হয়নে বাৰু? কিন্তু বাপকে শাস্তি দিয়া মানে পুতেকে নামত আগবাঢ়ি গৈ আছে। তদ্ৰুপ আমাৰো ল'ৰা ছোৱালীক শাসন দিব লাগিব, কৃষ্ণ নামৰ শাসন দিব লাগিব। ৰাতিপুৱা ল'ৰা ছোৱালীবিলাক উঠক বাহঁত, তোমালোকে ৰাতিপুৱা শুই উঠি শৌচ পেচাব কৰি দাঁতিনি চাতিনি কৰি স্কুললৈ যোৱা সময়ত মই পাপ ৰান্ধিম আৰু ৰন্ধন হোৱা সময়লৈকে তোমালোকে তুলসী তল হওক, মণিপুৰ হওক, ফুলতলি হওক তাত এগছি বন্তি জ্বলাই এডাল ধূপ জ্বলাই তাত তোমালোকে ভগৱন্তক নাম লৈ তোমালোকে স্কুললৈ গুচি যাবা দেই গুৰুসকল। যে ভগৱন্তৰ নাম লৈ তোমালোকে স্কুললৈ যাবা। এই শাসনটো আমি দিয়া নাই, এই অভ্যাসটো দিয়া নাই। গতিকে স্কুললৈ যোৱাৰ আগত তোমালোকে এটা এটা ঘোষা গাই তোমালোকে স্কুললৈ যাব লাগিব। আৰু বোৱাৰীসকলক শিক্ষা দিব লাগিব, আইহঁতেও তোমালোকৰ ভৱিষ্যত আছে কিন্তু আমাৰ নাই। তোমালোকক ঈশ্বৰে মংগল কৰিব কিন্তু আমি গুচি যামগৈ। গতিকে আইহঁতেও বোৱাৰী জীয়াৰীহঁত তোমালোকক সোনকালে গাটো ধুই মানে বঢ়িয়াকৈ ধূপ ধূনাখিনি জ্বলাই পেলাই তোমালোকে সৰুক সেৱা কৰা, নিজৰ স্বামীক সেৱা কৰিবা, ডাঙৰ বয়োজ্যেষ্ঠ এটা যেতিয়া আহে সেৱা কৰিবা। এইখিনি যদি তুমি সেৱা কৰা তেতিয়াহ'লে তুমি লক্ষী তিৰোতা হ'বা আৰু তোমাৰ অক্ষয় ভাণ্ডাৰ হ'ব, তোমাৰ ভকতৰ আশীৰ্বাদ এইবিলাক দিব লাগে। কিন্তু আমাৰ কি হয় জানে, গধূলা সময়ত আপোনাৰ কত ভক্তসকলে ভকতনীসকলে আপোনাৰ ধূপ ধূনা জ্বলাই লক্ষীক আদৰণি কৰে, কৃষ্ণক আদৰণি কৰে। আমাৰ আকৌ বোৱাৰী বহা আপোনাৰ বেলি বহাৰ লগে লগে ওলাইহে যায়গৈ ৰাস্তা নেকি। এতিয়া মন কৰক, কিছুমান মানুহে লক্ষী আনে, আদৰি আনে ধূপ ধূনা জ্বলাই। আমাৰ বোৱাৰী বহা আকৌ আপোনাৰ ৰাস্তালৈকে দুগৰাকী তিনিগৰাকী লগ লাগি পেলাই ৰাস্তাত যাই পেলাই আকৌ ওলাইহে যায়গৈ, লক্ষী ওলাইহে যায়গৈ। এতিয়া গতিকে চাওকচোন বাৰু গুৰুসকল, হয় হয়নে বাৰু? একদম আপোনাৰ একদম। এইকাৰণে কৈছে দৈত বংশে জন্ম হৰি ভক্ত প্ৰহ্লাদ শিশু সংগে লয় হৰিনাম আনন্দে মহানন্দে কৰতালি দিয়া নাচে, আনন্দে মহানন্দে কৰতালি দিয়া নাচে, হৰি গুণ গায় আনন্দে। আপুনি সজোৱা দেহা আমি সবে পুতুলা, আপুনি সজোৱা দেহা আমি সবে পুতুলা, নাম লৈ চৰা ভাই বৈকুণ্ঠ ভুৱনে নাৰায়ণ নাৰায়ণ নাৰায়ণ। আমি এটা পুতুলা, এই চৈতন্য শক্তিটো হৃদয়ত বায়ুৰূপে প্ৰৱেশ কৰাৰ কাৰণে হাত ভৰি ল'ৰা
পাবলৈ পাইছোঁ কাৰ জৰিয়তে? কৃষ্ণৰ কৃপা। যদি তেনে কৃষ্ণক যদি আমি পায়ো যদি হাততে হেৰাই যায়, তেতিয়াহ'লে 64 লক্ষ নৰক যোনি ভুঞ্জন কৰিব লাগিব। কিয়? আমি আহিছিলোঁ এক ভগৱন্তৰ এক বিন্দুৰ অংশৰ পৰা। আমাক এই পাৰ্থিৱৰ জগতত কথা দিছিল যে তোমালোকে যিখিনি ভক্তি কৰিবলৈ আধেৰীয়া হৈ আছে, নৰশ্ৰেষ্ঠ মানুহ হৈ ভাৰতবৰ্ষত জন্ম লৈ সেইখিনি পুণ্যবান কৰি তোমালোকে গুৰুবলৈ বা বৈকুণ্ঠলৈ আহিবা। পঠিয়াই আমাক দিলে, কিন্তু মায়া বজাৰখন পাই তাতে মোহিত হৈ ঈশ্বৰৰ নাম এৰি কেৱল বিষয়তে মজি থাকিল। কিন্তু বিষয়তে মজি থকাৰ লগে লগে ঈশ্বৰৰ নাম হেলা হ'ল, বিষয় আগবাঢ়ি গ'ল, আৰু মৃত্যুৰ সময়ত মই বৈকুণ্ঠলৈ যাম বুলি কৈ থাকিলে কি হ'ব? মোৰ পথটো ভুল হৈ গ'ল, কোনটো বাটে আহিছিলোঁ মোৰ বাটে ভুল হৈ গ'ল। যদি হৰিনাম যদি সঁচাকৈ দৃঢ়ভাৱে লৈ থাকিলোহেঁতেন, তেতিয়াহ'লে ঈশ্বৰে বাটটো দেখুৱাই দিলে, এইটো বাটে আহিবা, এইটো বাটে যোৱা। এতিয়া নাম নাই যেতিয়া, ধন নাই যেতিয়া, আপোনাৰ বাট পন্থ হৈ গ'ল। বাট পন্থ হৈ যোৱাৰ লগে লগে আকৌ 64 লক্ষ যোনি নৰক ভুঞ্জি থাকিব লাগিব। গতিকে ইয়াৰ পৰা সাহৰি পাবৰ কাৰণে, ৰেহাই পাবৰ কাৰণে কলিযুগৰ ভাগৱতত শৰণ লৈ কৃষ্ণ নাম ল'লে কৈছে তেওঁ মুক্তি পাই যাব বুলি সিদ্ধান্ত দিছে কৃষ্ণ। অৰ্জুনৰ ৰথৰয়া গত প্ৰকাশে বদন যেন কৌতি সেই বেলা হুৱে যিটো যুদ্ধ পূৰ্ণানন্দ প্ৰভু প্ৰাণ অৰ্জুনৰ খৰে কাটে চাৰে সুখে প্ৰাণ পাৱে পৰম পদ ব্ৰহ্ম ধীৰজ হেনয় কৃষ্ণৰ কোনে অসহিবে আৰু এটা কথা আমি সুন্দৰভাৱে ভাগৱতত প্ৰকাশ কৰিছে গুৰুসকল, যে এই কুৰুক্ষেত্ৰৰ যুদ্ধখনত ভাগ লৈছিল বহু সৈন্যই। আমাৰ অসমৰ পৰা গৈছিলে ভগৱতৰ বিষয় যাৰ নৰকা পুত্ৰ আৰু বিভিন্ন দেশৰ পৰাও কুৰুক্ষেত্ৰৰ যুদ্ধখনত ভাগ লৈছিল। কিন্তু ভাগ লৈছিল যদিও তাত দুটা পক্ষৰ আছিল, এটা হ'ল ন্যায় আৰু এটা হ'ল অন্যায়। অন্যায় পক্ষত বেছি হৈ গ'ল, ন্যায় পক্ষত মাত্ৰ কমি গ'ল। এতিয়া কমি যোৱাৰ লগে লগেই ভাবিলে যে দুষ্টক দমন কৰিবৰ কাৰণে মই লগত অৰ্জুনক লৈ আহিছোঁ, মোৰ সাৰথি। গতিকে অৰ্জুনক লৈ পৃথিৱীত অত্যাচাৰীক ধ্বংসন কৰি নাশ কৰি ধৰ্ম স্থাপিত কৰি আই বসুমতী মাতৃক আনন্দ দি থাকোঁ, এই বুলি তেওঁ কৌশলেৰে তেওঁ পাশা খেল খেলাই দ্ৰৌপদীক বস্ত্ৰহৰণ কৰাই 13 বছৰ বনবাস ঘটাই আগৰ ক্ষেত্ৰত তেওঁ তথাপিতো যুদ্ধখন নহ'বলৈ দুৰ্যোধনৰ ওচৰলৈ কৃষ্ণ নিৰ্দেশ দিছিল। তাত দুৰ্যোধনক কৈছিল যে সেই দুৰ্যোধনক কৰা নাই, সেই ৰজা মহাৰাজ ধৃতৰাষ্ট্ৰ, গতিকে মই এটা কাৰণ কোৱাচোন যদুমণি কি কাৰণত আহিছে? বোলে মই পাণ্ডৱ হৈ আহিছোঁ, যে দূৰ হৈ আহিছোঁ, গতিকে পাণ্ডৱক অন্য নহ'লে বুলি 500 নাও দি দিয়া। কিন্তু তেতিয়া দুৰ্যোধনে ক'লে, শুনা কৃষ্ণ, 500 নাও বেজী জ্বলাৰ আগত যিকণ মাটি যায় সেইকণ মাটি ওলাই আৰু প্ৰয়োজন কৰিলে তোমাক মই পাণ দি ৰাখিম।
এই বুলি দুৰ্যোধনে যেতিয়া অহংকাৰ কৰিলে তেতিয়া কৃষ্ণই কৈছিল, হে দুৰ্যোধন, কিন্তু মোক এজনে বান্ধিছিল কিন্তু শিশুৰ কালত, তাৰ ওপৰত বান্ধিব পৰা লোক আজিলৈকে ওলোৱা নাই। যদি তুমি মোক বান্ধিবলৈ বিচাৰিছা তেতিয়াহ'লে তুমি মোৰ মাতৃৰে যিডাল জৰীয়ে বান্ধিছিল সেইডাল জৰী তোমাৰ হাতত আছেনে নাই? হয়নে প্ৰভু? যি যশোদাই যিডাল জৰীয়ে মোক বান্ধিছিল সেইডাল জৰী দুৰ্যোধন তোমাৰ লগত আছেনে নাই? যদি তোমাৰ লগত আছে তেতিয়াহ'লে তুমি মোক বান্ধিব পাৰিবা, আৰু যদি তুমি সেইডাল জৰী তোমাৰ হাতত নাই তেতিয়াহ'লে তুমি নিজেই ধ্বংস হৈ যাবা, কিন্তু মই ধ্বংস তোমাক কৰিব নোৱাৰিম। এই কথাটো এতিয়া কুন্দকে আনি তেতিয়া কৈছে যে অৰ্জুনৰ ৰথৰ আগত থকা পক্ষী, গতিকে কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ ৰথত ভগৱন্ত নিজেই আছে, থাকি কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ কুৰুক্ষেত্ৰক ধ্বংস কৰি পাণ্ডৱক জয় কৰিছে। তদ্ৰূপ যদি আমি আধ্যাত্মিক তত্ত্বৰ যুগলৈ যদি আহোঁ, এই পঞ্চভূতিৰ দেহৰ লগত আমাক ৰথী কোন হৈ আছে? আমাৰ এই দেহৰ ৰথখন কোনে চলাই আছে? আৰু যে আমি যে আপোনালোকৰ লগত যে কথা পাতিছোঁ ভাগৱতৰ কথা, এই কথাষাৰ মোক ক'বলৈ শক্তিটো কাৰ আছে? মইতো কোৱা নাই। ঈশ্বৰক মই কৈছোঁ, প্ৰভু আপোনাৰ গুণান কীৰ্তন, কিন্তু আপোনাৰ গুণান কীৰ্তন মই ক'বলৈ আহি কিন্তু মই গছমুৱা হৈ বহি থাকিম, কিন্তু ক'ব আপুনিহে লাগিব। মই কিন্তু গছমুৱা হৈ বহি থাকিম, কিন্তু ক'ব লাগিব আপুনি। ভুল কৰে শুদ্ধ কৰে আপুনিহে ক'ব, কিন্তু মই ইয়াত একো ক'ব নোৱাৰিম। গতিকে এইটো মোৰ সাৰথি হৈ আছে, মোৰ সাৰথীজনে মোৰ ৰথখন মোক পৰিচালিত কৰি এই সাৰথীজনে অৰ্থাৎ কৃষ্ণহে কৈ আছে, কিন্তু মই কৈ থকা নাই। এই যদি কৃষ্ণ বায়ুৰূপী কৃষ্ণ যদি আপোনাৰ যদি ওলাই যায় তেতিয়াহ'লে কি হ'ব? আপোনাৰ ততালিকে মৃত্যু হোৱাৰ পিছত ভগৱন্ত যেতিয়া নাম নাহিব তেতিয়াহ'লে আপোনাৰ এয়াৰ পৰা গৈ ৰোটেশ্যন হয় লেটিনৰ পোক হ'ব লাগিব কৃষ্ণ। গতিকে এইকাৰণেই আমাৰ ৰথখন চলাই থকাৰ প্ৰভু ভগৱন্তক আমি সদায় নমস্কাৰ কৰিব লাগে, যে আমি ব্ৰহ্মপুৰাতে উঠি প্ৰভু ভগৱন্তক আমি বিচনাতে জপ কৰিব লাগিব, যে হে প্ৰভু দৈনন্দিন জীৱনটো মই ভালে ভুলে মই কৰ্মবাসনাৰ ৰাজ্যত মই যেতিয়া গুচি যাম, ভালে ভুলে প্ৰভু সৎকৰ্ম কৰাই যাতে মোক ৰাইজৰ মংগলৰ হকে যাতে মই কৰ্ম কৰিবলৈ দিয়ে প্ৰভু, যাতে মই অন্যায় কৰ্ম কৰিব মই। এই ভাৱনাৰে যদি আমি শুই থকাৰ জেগাতে যদি কৃষ্ণক যদি জপ কৰি যদি আমি কৰ্মত লাগি যাওঁ তেতিয়াহ'লে আমাৰ কোনো কৰ্মই ভুল নহয়, সিদ্ধান্ত দিলে দিয়া। গতিকে এইকাৰণে আমি শেষলৈ আহিছোঁ গুৰুসকল, যে অৰ্জুনৰ সৰে কাটে হাৰে হব প্ৰাণ, পাৱে পৰম পদ ব্ৰহ্মা আদি যত গহ, গতিকে হেনৰ কৃষ্ণক কোনে নেখেদিবে আৰু। গতিকে যি ব্ৰহ্মা সৃষ্টিকৰ্তাৰো যি প্ৰভু ভগৱন্তক সেৱা কৰি আছে, তেনে প্ৰভু ভগৱন্তক নেখেদিব কোনে? তাৰমানে যিসকলে নেজানে সেইসকলে সেৱা নকৰে, আৰু যিসকলে জানে সেইসকলে সেৱা কৰিব, কিন্তু নেজানাসকলক কৰি জানাসকলে শিকাই দিব লাগিব। কিন্তু নেজানে বুলি যদি এৰি দিওঁ, নেজানে বুলি যদি তাক শিক্ষা দিয়া নাযায় তেতিয়াহ'লে সি কি হ'ব? তাৰ কাৰণে সাধুৰ অশান্তি হৈ থাকিব লাগিব কৃষ্ণ। গতিকে নজনাখিনি আপুনিখিনি যদি আমি শিক্ষা বিদ্যা দি পেলাই যদি ঈশ্বৰমুখী কৰি নানো তেতিয়াহ'লে সি অসুখ হৈ থাকিব, অসুখ হৈ থকাৰ পিছত আমি ভকত হ'লেও শান্তি নাপাব। গতিকে সেইকাৰণে তেওঁলোকক শিক্ষা দি ভাগৱতৰ জ্ঞানৰ শিক্ষা দি আমি সংগী কৰিব পৰাটোকে কৈছে ভকত বুলি কৈ থৈছে কৃষ্ণ। উগ্ৰসেন ৰাজা কব কৰ জোৰে
তথাপি পাইলে কতাই জননীর গতি হরুয়াইলু হেন কৃপা